हेलो दोस्तों, आज बनाम लालमोहन रेसिपि और मैं प्रथम रसटो बहाई लैसो। इतना चेनी मैं 5 केजी दी पे रसटो धुनिया बनाई लैसो। 100-150 लालमोहन बनाम और लालमोहन केनेके बनाय आपलोके भिडिओটো एकदम शेषলৈके चाय। चेनটো दियार पिছত धुनियाके याक हिलाई দিব। তেতিয়া चेनটো गली যাব, তেতিয়া एरि দিব। নহলে चेनটো তলত লাগি যাব। লাগি গলে বেয়া হ'ব, গোন্ধাব। और ये रसटो रेडी हो गल। रसर जी लेतेरा आছিলে मैं उलियाई पेलाई दिलूँ। इतना रसटो धुनियाके থাকিব। 10-15 मिनिट समय राखि दिम, अकमान ठंडा हब दिम। तारपिছত लालमोहनটো बनाम। मैं जी लालमोहन बनाम সেই लालमोहनটো बहुत এটা टेस्टी और সোৱাদ হ'ব। और একো ভয় খাব নালাগে, কাৰণ বহুত ব্যক্তিয়ে প্ৰথম লালমোহনটো বনাওঁতে ভয় খায়, কিন্তু ভয় খাব নালাগে। মই কি দিম আপোনালোকে চাই থাকিব, ধুনীয়াকৈ বনাব। 100% লালমোহন ভাল হ'ব। আৰু এইফালে মই ৰসটোত ইলাইচি দি দিছোঁ। ইলাইচি 1 পেকেট বা 2 পেকেট ইলাইচি দি দিব, কাৰণ ইলাইচিটো দিলে লালমোহনটোৰ টেষ্টটো ভাল হয়। ধুনীয়াকৈ মই মিলাই দিলোঁ। আৰু এতিয়া মই লালমোহনটো কেনেকৈ মিলাই কেনেকৈ বনাই মই দেখাই দিম। গামলাত মই লৈছোঁ ময়দা 1/2 কেজি, আৰু ইয়াত দিছোঁ মই অকণমান খাস্তা মানে ৰিফাইন অইল। 1/2 কেজি ময়দাত আপোনালোকক ধৰক 100-150 গ্ৰাম ৰিফাইন অইল দি পেলাই খানি ল'ব লাগিব। 100 গ্ৰাম খানিলেও হৈ যাব। ধুনীয়াকৈ এইটো ময়দাটো প্ৰথম মিক্স কৰি ল'ব। পাউডাৰ নহয় দেই, এইটো মই পাউডাৰ নবনাওঁ, কাৰণ মই আৰু বেলেগ বস্তু এটা মিক্স কৰিম। ঠিক আছে, একদম ভিডিঅ'টো শেষলৈকে চালে গম পাব আপোনালোকে। একো ভয় খাব নালাগে ৰেচিপিটো বনাবলৈ, ধুনীয়াকৈ বনাব পাৰিব। মই ৰিফাইনটো দি পেলাই মিক্স কৰি ল'লোঁ। দেখিলে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মই মধুসূদন আপোনালোকক গাখীৰ দি দিছোঁ 1/2 কেজি। ময়দা 1/2 কেজি আৰু গাখীৰ 1/2 কেজি ইউজ কৰিব লাগিব দেই, বৰাবৰ দিব দুইটা বস্তু। তাৰপৰা এইটো ধুনীয়াকৈ একদম ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব চবফালে। ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত এতিয়া ইয়াত দিম মই গোলাপ জামু। এইটো দেখিছেনে গোলাপ জামু? এই গোলাপ জামুটো ইয়াত মিক্স কৰি দিম মই। খুব টেষ্টি হয়, এনেকৈ বনালে খাই চাবচোন আপোনালোকে, একদম চানা নিচিনা টেষ্টি হয়। আৰু একো চিন্তা কৰিব নালাগে, ইয়াত ধুনীয়াকৈ এটা মিক্স কৰি ল'ব। গোটেইকেইটা বস্তু মিক্স কৰি ল'ব লাগিব। আৰু মই মিক্স কৰি ৰেডি কৰি ল'লোঁ। আৰু ইয়াত যে ধুনীয়াকৈ পানী দি পেলাই ধুনীয়াকৈ এটা হিচাপত খানি ল'ব। বেছি টাইট নকৰিব আৰু বেছি ঢিলা নকৰিব। ঠিক আছে, ধুনীয়াকৈ খানি ল'ব লাগে। এনেকৈ মই খানি ল'লোঁ আৰু ৰেডি কৰি ল'লোঁ। এতিয়া হাতে ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ গুটি কাৰণে যিমানটো চাইজৰ লাগে সিমানটো চাইজৰ গুটি বনাই পেলাই ফ্ৰাই কৰিব লাগিব। ঠিক আছে, আৰু ধুনীয়াকৈ চাওক মই গোল কৰি ল'লোঁ। এনেকৈ দুটা হাতে ঘূৰাই ঘূৰাই নিজৰ চাইজৰ গুটি ধুনীয়াকৈ কাটি ল'ব। প্ৰথমতে কাটি ৰেডি কৰি ল'ব। আৰু এইফালে চাওক মই গুটি কাটি ধুনীয়াকৈ ৰেডি কৰিলোঁ। মোটামুটি 150 লালমোহন হ'ব। এতিয়া তেলত ফ্ৰাই কৰিব লাগিব। আৰু এইফালে মই তেল ঢালি দিলোঁ। তেলটো 4-5 লিটাৰমান লাগিব। 5-6 লিটাৰ তেলত ফ্ৰাই কৰিব পাৰিব। তাৰপিছত ধুনীয়াকৈ মই এৰি দিলোঁ। ঠাণ্ডা তেলত এৰিব দেই, গৰম তেলত নেৰিব কেতিয়াও। ঠাণ্ডা তেলত প্ৰথম এৰি ল'ব, তেতিয়া ওপৰলৈ উঠি যাব লালমোহনটো, তেতিয়া হিটটো লগাই দিব। গোটেইকেইটা লালমোহন মই এৰি দিলোঁ। আৰু এতিয়া কম ষ্টিম দিয়া আছে, মানে হিটটো একদম দিয়া নাই, জুইটো মই দিয়াই নাই, কমকৈ আছে। যেতিয়া ওপৰলৈ সি উঠি আহিব তেতিয়া হিটটো বঢ়াই দিব লাগিব। আৰু এইফালে চাওক ওপৰলৈ উঠি আহিছে, দেখিছেনে? ওপৰলৈ উঠি অহাৰ পিছত এতিয়া মই খৰি লগাই দিছোঁ। আহিছে, জুই জ্বলি গৈছে। এতিয়া জুই জ্বলাৰ পিছত ইয়াক ডাবুল লৈ পেলাই ধুনীয়াকৈ আপোনালোকে হাতা এটা এনেকৈ হাতা যেতিয়া চেপি ল'ব, ধুনীয়াকৈ এনেকৈ হিলাই থাকিব লাগিব। চবফালে সমানে হিলাই থাকিব। তেতিয়া কি হ'ব জানেনে? চবফালে সমানে ফ্ৰাই হ'ব। আৰু এইফালে লালমোহন দেখিছেনে? অলপ অলপ কালাৰ আহিছে, আৰু অলপ কালাৰ আহিব লাগিব, তেতিয়া ইয়াক ৰসত দিব পৰা যাব। আৰু ধুনীয়াকৈ কালাৰ হৈ গ'ল লালমোহনটো, দেখিছে কিমান ধুনীয়া কালাৰ হৈ গ'ল। এইটো কালাৰ হ'লেই আপোনালোকে ৰসত দি দিব পাৰিব। এতিয়া মই লৈ গৈছোঁ আৰু মই ৰসত দি দিছোঁ। আধা ঘণ্টা সময় ৰাখিব লাগিব, তাৰপিছত খাব পাৰিব। আৰু চাওক চাইজটো ধুনীয়া ডাঙৰ হৈ গ'লনে? আধা ঘণ্টা 1 ঘণ্টাৰ পিছত চাইজ ধুনীয়া হৈ যাব, ডাঙৰ হৈ যাব, আৰু ধুনীয়াকৈ খাব পাৰিব। খুব এটা ধুনীয়া হয় লালমোহনটো, ফিনিচিং ধুনীয়া হয়। এনেধৰণে লালমোহন যদি বনাই ধুনীয়াকৈ খাব পাৰিব। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম। লালমোহনটো মই দেখাই দিম কেনেকুৱা হৈছে, চাওক দেই। চাওক কিমান ধুনীয়া হৈছে, চাওক। কিছুমানে কয় ভিতৰত গুটি গুটি হয়, মোৰ লালমোহনৰ গুটি নহয়, একদম চানা নিচিনা পাব। খাবলৈ খুব টেষ্টি হ'ব লালমোহন, দেখিছেনে?